সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে LP বা UP স্কুলত অৰ্থাৎ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে চৰকাৰী বিদ্যালয়ত পাঠদান দি আছে কিন্তু টেট উত্তীৰ্ণ হোৱা নাই, তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট দিব ওলাইছোঁ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব যে বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে বা সংগঠনসমূহে এই টেটৰ সংক্ৰান্তত ছুপ্ৰিম কোৰ্টত আবেদন জনাইছিলে আৰু ছুপ্ৰিম কোৰ্টৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ যি শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰত্যেক ৰাজ্যৰ শিক্ষা সচিবলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে যে এই টেট অনুত্তীৰ্ণ শিক্ষকসকলক চাকৰিত ৰাখিব নে তেওঁলোকক অব্যাহতি দিব চাকৰিৰ পৰা। তো সেই সম্পৰ্কে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। পাণ্ডে যৌথ সচিব প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ তেখেতৰ ফালৰ পৰা। তো সেই গোটেই অৰ্ডাৰখন মই অসমীয়াত আপোনালোকক পঢ়ি দিম, আপোনালোকে শেষলৈকে ভালকৈ চাই যাব ভিডিঅ'টো। তো অসমীয়াত অনুবাদটো এনেকুৱা হ'ব যে মাননীয় মহোদয়া মহোদয়, অৰ্থাৎ এইটো প্ৰত্যেক ৰাজ্যৰ যিসকল শিক্ষা সচিব আছে তেওঁলোকলৈ পঠাইছে এই নটিচখন ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ পৰা। তাতে কি লিখিছে চাওক যে এই পত্ৰখন 1/9/2025 তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰসংগত উক্ত ৰায়ত অন্যান্য বিষয়ৰ লগতে এইটো নিৰ্দেশ দিয়া হৈছে যে যিসকল শিক্ষকৰ সেৱাৰ সময় 5 বছৰৰ কম বাকী আছে, ৰায় দিয়া তাৰিখ অনুসৰি তেওঁলোকে টেট যোগ্যতা নোহোৱাকৈ অৱসৰ বয়সলৈকে সেৱাত থাকিব পাৰিব, কিন্তু পদোন্নতিৰ বাবে টেট উত্তীৰ্ণ হ'ব লাগিব। RTE আইন কাৰ্যকৰী হোৱাৰ আগতে নিযুক্তি পোৱা আৰু যিসকল শিক্ষকৰ অৱসৰলৈ 5 বছৰতকৈ অধিক সময় বাকী আছে তেওঁলোকে সেৱাত থাকিবলৈ এই আদেশৰ তাৰিখৰ পৰা 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। যদি এনে কোনো শিক্ষক নিৰ্দিষ্ট সময়ৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব নোৱাৰে তেন্তে তেওঁলোকক বাধ্যতামূলক অৱসৰ দিয়া হ'ব পাৰে আৰু তেওঁলোকে যি অৱসৰকালীন সুবিধাৰ অধিকাৰী সেয়া প্ৰদান কৰা হ'ব। এইটো আছিলে আগৰ ৰায়। আদালতে আৰু কৈছে যে নতুন নিযুক্তিৰ প্ৰত্যাশী আৰু পদোন্নতিৰ জৰিয়তে নিযুক্তিৰ প্ৰত্যাশী সেৱাৰত শিক্ষকসকলেও টেট উত্তীৰ্ণ হ'বই লাগিব। পৰৱৰ্তী সময়ত মাননীয় উচ্চতম ন্যায়ালয়ে 17/11/2025 তাৰিখৰ ৰায়ৰ জৰিয়তে এই সিদ্ধান্ত পুনৰ দৃঢ় কৰিছে। এই বিভাগে উক্ত ৰায়ৰ প্ৰভাৱৰ পৰা ৰেহাই বিচাৰি বহুসংখ্যক ব্যক্তিগত শিক্ষক, শিক্ষক সংগঠন, সংসদ সদস্য আদিৰ পৰা আবেদন লাভ কৰিছে। এই আবেদনসমূহত উল্লেখ কৰা হৈছে যে কৰ্মজীৱনৰ শেষ পৰ্যায়ত থকা শিক্ষকসকলৰ বাবে টেট উত্তীৰ্ণ হোৱাটো কঠিন আৰু মানসিকভাৱে কষ্টদায়ক হ'ব পাৰে। লগতে এই ৰায়ে বহু বছৰৰ সেৱাৰ জৰিয়তে সংগৃহীত আৰ্থিক সুৰক্ষাত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰা হৈছে। তদুপৰি অভিজ্ঞ শিক্ষকসকলৰ বৃহৎ সংখ্যক অৱসৰ হ'লে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ শূন্যতা সৃষ্টি হ'ব পাৰে। এই বিষয়টো সঠিক দৃষ্টিভংগীৰে পৰ্যালোচনা কৰিবলৈ এই ৰায়ৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা শিক্ষকৰ সঠিক সংখ্যা জানিব লাগিব। সেয়েহে আপোনাৰ ৰাজ্যৰ সংশ্লিষ্ট বিষয়াসকলৰ নিৰ্দেশ দি সংলগ্ন ফৰ্মেটত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অৰ্থাৎ এই অৰ্ডাৰখনৰ জৰিয়তে প্ৰত্যেক ৰাজ্যৰ শিক্ষা সচিবলৈ এইটো তেওঁলোকে জানিব বিচাৰিছে যে সেই ৰাজ্যখনত 5 বছৰতকৈ বেছি কাৰ্যকাল থকা কিন্তু টেট অনুত্তীৰ্ণ কিমান সংখ্যক শিক্ষক আছে, এই ফৰ্মেটটো জমা দিবলৈ কৈছে। তথ্য প্ৰেৰণ কৰাৰ আগতে তাৰ শুদ্ধতা আৰু সঠিকতা ভালদৰে পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে আপোনাৰ ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলত এই ৰায়ৰ প্ৰভাৱ আৰু প্ৰভাৱিত শিক্ষকসকলক ৰেহাই দিয়াৰ সম্ভাৱ্য পথ সম্পৰ্কে মন্তব্য প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। মন্তব্য প্ৰস্তুত কৰাৰ সময়ত আপোনাৰ ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলৰ উপযুক্ত কৰ্তৃপক্ষৰ পৰা আইনী মতামত গ্ৰহণ কৰিব পাৰে। গতিকে প্ৰত্যেক ৰাজ্যৰ শিক্ষা সচিবসকলে এই ক্ষেত্ৰত মন্তব্য প্ৰদান কৰিব যে এইসকলক চাকৰিত ৰাখিব নে তেওঁলোকক অব্যাহতি দিব। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপোনাৰ কৰা তথ্য আৰু মন্তব্যসমূহ 16 জানুৱাৰী 2026ৰ ভিতৰত প্ৰেৰণ কৰা হয় আৰু প্ৰত্যেক ৰাজ্যৰ শিক্ষা সচিবসকলে যাতে তেওঁলোকৰ যি মতামত আছে সেইটো 16 জানুৱাৰীৰ ভিতৰত দিল্লীলৈ প্ৰেৰণ কৰে। এই প্ৰসংগত এই বিভাগৰ পত্ৰ নং 7/2/2025 IS 20 তাৰিখ 24/3/2025 প্ৰতিলিপি সংলগ্ন আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, য'ত NCTয়ে নিৰ্ধাৰণ কৰা ন্যূনতম মানদণ্ডৰ সৈতে সামঞ্জস্য ৰাখিবলৈ আপোনাৰ ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলৰ নিযুক্তিৰ নিয়ম সংশোধন কৰিবলৈ অনুৰোধ কৰা হৈছিল। মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত
এই কামটো নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'লে কৃতজ্ঞ থাকিম। এই পত্ৰখন বিভাগৰ যোগ্য কৰ্তৃপক্ষৰ অনুমোদনসহ জাৰি কৰা হৈছে। প্ৰাচী পাণ্ডে তেখেতৰ ফালৰ পৰা এই অৰ্ডাৰখন ওলাইছে। অৰ্থাৎ এই অৰ্ডাৰৰ জৰিয়তে এইটোৱে জানিব বিচাৰিছে যে প্ৰত্যেক ৰাজ্যত কিমান সংখ্যক এনেকুৱা শিক্ষক শিক্ষয়িত্ৰী আছে যিসকল মানে টেট অনুত্তীৰ্ণ কিন্তু বিদ্যালয়ত কৰ্মৰত হৈ আছে আৰু তেওঁলোকে এটা বিশেষ মন্তব্য দিব পাৰিব আৰু তেওঁলোকৰ মন্তব্যৰ ওপৰতেই হয়তো ভিত্তি কৰি এই সুপ্ৰিম কোৰ্টৰ যিটো মানে ৰায় আছিলে সেইটো কি হয় ভৱিষ্যতে গম পোৱা যাব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।